ফালৰ পৰা 100% মই চেষ্টা কৰিম যিখিনি সমস্যা আছে লখিমপুৰৰ ডেভেলপমেণ্টৰ কাৰণে মোৰ 100% 24/7 মই ডেডিকেট কৰিম আৰু ধৰক তাৰোপৰি আপোনালোকৰ লখিমপুৰবাসী ৰাইজৰ সকলোৰে সহযোগিতা লাগিব আৰু আপোনালোকৰ আশীৰ্বাদো লাগিব যাতে মই থকা দিনকেইটা অন্ততঃ লখিমপুৰক এটা ছাৰ্ভিচ দি যাব পাৰোঁ আৰু সেইখিনি কৰি যাব পাৰিলে মই ভাবোঁ মই লখিমপুৰলৈ অহা বা চৰকাৰে মোক লখিমপুৰলৈ পঠিওৱা সাৰ্থক হ'ব। ধন্যবাদ। আজি যোৱা শুক্ৰবাৰে ইয়াত জইন কৰিছোঁ। ইয়াৰ আগত মই আছিলোঁ চিফ মিনিষ্টাৰ ছেক্ৰেটেৰিয়েটত। তাৰ আগত বহুত জেগাত কাম কৰিছোঁ কিন্তু মোৰ নৰ্থ বেংকত এই প্ৰথম আৰু আহি 3-4 দিন আকৌ ভালেই লাগিছে পৰিৱেশ। তাৰ আগন্তুক দিনবিলাকতো মই ভাবোঁ আপোনালোকৰ সহযোগত ভালকৈ দিনখিনি পাৰ হ'ব। এতিয়া আজি জাষ্ট এনে ইনফৰ্মেল দেই, কোনো ফৰ্মেল নহয়, জাষ্ট এটা চিনাকি পৰ্ব আৰু চাহ একাপ খাম আৰু আপোনালোকৰ যদি পৰিচয়টো পাওঁ ভাল লাগিব। নমস্কাৰ, নমস্কাৰ, এএনআই আৰু ডিএন ইস্পাতৰ নমস্কাৰ, মই সুদীপ্ত দাস, নিৰ্ময় বাৰ্তাৰ পানীগাঁও। নমস্কাৰ, মই দিয়াৱালী প্ৰথম খবৰ লখিমপুৰৰ প্ৰতিদিনৰ লখিমপুৰ স্পেচিয়েল ৰিপৰ্টাৰ। নমস্কাৰ, মই এএনআই আৰু ডিএন ইস্পাতৰ নমস্কাৰ, মই সুদীপ্ত দাস, নিৰ্ময় বাৰ্তাৰ পানীগাঁও। নমস্কাৰ, মই দিয়াৱালী